আমাৰ পুনৰবাৰ এখন স্মাৰক পত্ৰ লৈ আহিছো নাই আয়ুক্ত মহোদয় শুনিল জিলা প্ৰশাসন শুনিল কিন্তু সেই আইনখন ক'ত আছে আজি আমি জানিব বিচাৰিছোঁ আমি সেই গতিকে পূৰ্বতো বিভিন্ন সময়ত সমূহ অটো ৰিক্সাচালক একত্ৰিত হৈ পেলাই আমি বিভিন্ন সময়ত কাগজ পত্ৰ আমি মেম'ৰেণ্ডাম দাখিল কৰিছোঁ কিন্তু সেই উপযুক্ত উত্তৰ আজিলৈকে কিন্তু আমি পোৱা নাই উত্তৰ কিন্তু আজিলৈকে পোৱা নাই গতিকে আজি আমি ইয়াতে সমূহ গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহ চালক একত্ৰিত হৈ পেলাই আজি জিলা উপায়ুক্ত মহোদয়লৈকে এটা বাৰ্তা দিব বিচাৰিছোঁ তেখেতে যাতে উত্তৰণ প্ৰতিনিধিত্ব সেই বাৰ্তাটো আগুৱাই নিয়ে আমাৰ যিসমূহ হাইৱে বা ৰাষ্ট্ৰীয় গাঁৱত যিসমূহ ই ৰিক্সা বা অটো ৰিক্সা সংঘাত হৈছে সেই সংঘাতসমূহ জিলাখনৰ বিভিন্ন মহলৰ আমাৰ অটো ৰিক্সা চালকসকলে আজি সমবেত হৈ পেলাই বিগত সময়ত যিবিলাক সমস্যাৰ জৰ্জৰিত হৈ আছিলোঁ সেই সমস্যাসমূহ আজি আমি দাবী সম্বলিত একোখনকৈ স্মাৰক পত্ৰ লৈ পেলাই আয়ুক্ত মহোদয় তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সমীপতে আজি আমি ধৰ্ণাৰ দৰে বিক্ষোভ কাৰ্যসূচী আমি আজি প্ৰদৰ্শন কৰিবলৈ আহিছোঁ ইয়াৰ মূলতে হৈছে ৰাষ্ট্ৰীয় ঘাইপথসমূহত অবাধে যি ই ৰিক্সা চালকৰ দপদপনি বা ই ৰিক্সাসমূহ যধে মধে চলাই পেলাই যান জঁটৰ সৃষ্টি কৰাৰ লগতে 1989 চনৰ পৰাই যিসমূহ অটো ৰিক্সা চলি আছে বহু আগৰে পৰা যিসমূহ অটো ৰিক্সা চলি আছে সেইসকলৰ পেটত আজতে তেখেতৰ চাউলমুঠিৰ ভাতমুঠি আচলতে তেখেতলোকক মাৰি দিয়াৰ যি এক ষড়যন্ত্ৰ এই ষড়যন্ত্ৰটো আজি নিশেষ কৰি দিয়াৰ কাৰণে নিশ্চিত এটা সমাধান উলিয়াবৰ কাৰণে আমি আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি উপস্থিত হৈছোঁহি আৰু ইয়াতে আমাৰ কিছুমান দাবী সম্বলিত স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰাৰ লগে লগে আমি ইয়াতে অতিৰিক্ত আয়ুক্ত মহোদয় আছে যিহেতুকে আজি ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী আজি এনেকুৱা এটা পবিত্ৰ দিনত আমি আজি এনেধৰণে কাৰ্যসূচী ল'বলৈ পাই আজি সঁচাকৈ লজ্জিত হৈছোঁ আমি মনমান্তিক হৈছোঁ আৰু এটা কথা কি হয় আমি আয়ুক্ত মহোদয়ক বিগত বহু সময় 2023 চন হওক 2024 চন বুলি কওক আমাক 25 কওক আমি ভালে সময়ত বিভিন্ন সময়ত আমি অটো ৰিক্সা বা ছেক্ৰেটাৰী প্ৰেছিডেণ্টসমূহ আহি পেলাই আমি তেখেতৰ অফিচতে গৈ পেলাই আমি মেম'ৰেণ্ডামসমূহ দাখিল কৰিছোঁ যে আমাৰ সমস্যাসমূহ সমাধান কৰক আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাদ দি পেলাই উপপথসমূহত ই ৰিক্সা চলাৰ যি প্ৰৱণতা সেই প্ৰৱণতাটো আমি একো ক'বলৈ বিচৰা নাই তেখেতক তাত আমাৰ আপত্তি নাই আমাৰ কথা হ'ল ৰাষ্ট্ৰীয় ঘাইপথত কেৱল চলিব নালাগে আৰু ই ৰিক্সাৰ যি অবাধ প্ৰচলন আৰু এই প্ৰতিষ্ঠানসমূহ নতুন যে ব্যক্তিগত খণ্ডই যে ই ৰিক্সাসমূহক পাৰ্মিশ্যন উলিয়াই দিছে ই ৰিক্সাসমূহ এইবিলাক যাতে বন্ধ হ'ব লাগে আমাৰ দাবীসমূহ পূৰণ কৰিব লাগে আমি সেই দাবীলৈ আমি কৰোণ বিননি আজি আমি আকাশ বঁটা কপাই তুলি আজি কৰোণ বিননি আমি তেখেতলোকক কাণলৈকে পেলাইছোঁ তেখেতলোকৰ অফিচলৈকে আমি কথাখিনি আগবঢ়াই দিছোঁ এতিয়া কথাটো হ'ল আমাৰ এই আন্দোলনখিনি আমি সদায় কৰি থাকিব নোৱাৰোঁ আমি দ্বিতীয় নৈমিত্তিক কৰ্ম কৰি খোৱা এজন সাধাৰণ যুৱক হয় আমাৰ 1989 চনৰ পৰা আমাৰ খুৰাহঁতৰ দিনৰ পৰা এইবিলাক চলি আছে অটো ৰিক্সাত চলি আছে আমি সৰুতে কণ থাকোঁতে আমি অটো ৰিক্সাত 2 টকা ভাড়া দি আমি যাওঁ এতিয়া সেই অটো ৰিক্সাসমূহক ঘপককৈ যদি চৰকাৰ বা জিলা প্ৰশাসনে বা ৰাজ্যই বা মানে কেন্দ্ৰীয় চৰকাৰে যদি আমাৰ ই ৰিক্সাসমূহ জাপি দি পেলাই আমাৰ ওপৰত যদি মাধৰ মাৰা দিব পাৰে আমি ক'লৈ যাম আমি নিজৰ ভাই ককাইকেইটাৰ লগতে কাজিয়া পেচাল লাগি পেলাই মাৰপিট কৰি তেজে লুটুৰি পুটুৰি হ'বলগীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ আজি কাৰ কাৰণে আমাক জিলা প্ৰশাসনে বাৰে আস্থা প্ৰদান কৰিছে বাৰে আমাক কথা দিছে যে আপোনালোকৰ সমস্যাটো সমাধান কৰি দিম আজি এই কথাখিনি এই ভাৱখিনি আজি সদনলৈকে আলোচনা হৈ আছে গতিকে এনেকুৱা এটা স্পৰ্শকাতৰ সময়ত তেখেতলোকে যদি আমাৰ কথাখিনি বুজি নাপায় তেনেহ'লে আমি নিজৰ ভাই ককাইকেইটাৰ লগতে কাজিয়া কৰিব লাগিব মাৰপিট কৰিব লাগিব সেই সময়ৰ জগৰী আচলতে কোন হ'ব সেই তেনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হ'বলৈ দিয়াটো জিলা প্ৰশাসনে তিনিচুকীয়া জিলা প্ৰশাসনে বিচাৰে নেকি আমাৰ সন্দেহ আছে জিলা প্ৰশাসনে আমাৰ আয়ুক্ত মহোদয়ৰ ওপৰত আমাৰ আস্থা কাজি ক'ৰবাত হেৰাই গৈছে বাৰে তেখেতলোকে মৌখিকভাৱে আমাৰ কাগজ পত্ৰসমূহ লৈ পেলাই মৌখিকভাৱে তেখেতলোকে আমাৰ দাবীসমূহ পোনচাতে নস্যাৎ কৰি দিয়ে আমাৰ পৰিলক্ষিত আমাৰ ডলাৰ বগৰীৰ আজি ইফালৰ পৰা ইফালে নচুৱাই পৰিছে আমাৰ কথাবিলাকৰ সন্মান তেখেতে ৰাখিছেনে আমাৰ হাজাৰো টকা যি অটো ৰিক্সা চালক যি সমবেত হৈছে এই সমবেত হোৱাৰ কাৰ্যটো আমি সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আগবঢ়াই দিব বিচাৰিছোঁ আমি নাই বিচৰা কোনো ধৰণৰ আইন শৃংখলাজনিত কাৰণ ইয়াত উদ্ভৱ হওক কোনো ধৰণৰ অনাগত সময়ত ইয়াতকৈ আন্দোলন যাতে জংগী হওক আমি কেতিয়াও বিচৰা নাই আমি এটা হুদুত্ব বিচাৰিছোঁ আমি আজি এই আন্দোলন চলিতে আমি যে প্ৰতিবাদ চলিতে আমি এটা হুদুত্ব বিচাৰিছোঁ অতিৰিক্ত আয়ুক্ত মহোদয় ইয়াত উপস্থিত আছে তেখেতৰ পৰা আমি হুদুত্ব আৰু লিখিত প্ৰতিশ্ৰুতি আমি এটা লৈ যাম বুলি ভাবি আপোনালোকৰ সংবাদ মাধ্যমত আমাৰ ক্ষোভসমূহ প্ৰকাশ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত